Good morning and welcome to my YouTube channel. আজি ৰাতিপুৱাই আপোনালোকক শিৱদৌলৰ দৰ্শন কৰাওঁ। সকলোৱেতো আহিছেই চাগে, ইয়ালৈ কোনোতো নহা মানুহ নাই চাগে, কিন্তু তথাপিও যিসকলে অহা নাই তেওঁলোকেও এবাৰ মোৰ লগতে চাওক মই কি দেখাওঁ আপোনালোকক। আমি কলৈ আহিছো দেখা কৈ দিয়া। মন্দিৰলৈ আহিছো। আজি পুৱাই আমি আহিছোঁ আমাৰ প্ৰসিদ্ধ শিৱসাগৰৰ শিৱদৌল দৰ্শন কৰিবৰ কাৰণে। সকলোৱে জানেই শিৱদৌলৰ বিষয়ে আৰু সকলো মানুহতো আহিছেই চাগে, তথাপিও মই ভাবিলোঁ মই যেতিয়া আজি আহিছোঁ অকণমান ভিডিঅ' কৰোঁ, আপোনালোকক ব্লগ হিচাপে বনাই দেখাম, আপোনালোকে চাই ভাল পাব আৰু লগতে মনবিলাকো অলপ শান্ত লাগে, কাৰণ নামঘৰ বা হওক বা মন্দিৰ হওক সেইবিলাকলৈ আহিলে অশান্ত মনবিলাকো ভাল হৈ যায় আৰু কিবা এটা যেন মনৰ আশা পূৰ হৈছে। আচলতে মই মনৰ আশা এটা পূৰ হোৱাৰ কাৰণে আহিছোঁ। ঘৰৰ ওচৰতে শিৱদৌলটো থাকে যদিও মানে আহিবলৈ বহুত অসুবিধা হয়, কাৰণ মানে টাউনেদি অহা যোৱা কৰিয়ে থাকোঁ, ছাইডেদি পাৰ হৈ গৈয়ে থাকোঁ, কিন্তু তথাপিও ইয়ালৈ বুলি আহিবলৈ কাৰণ বেলেগকৈ অকণমান সময় উলিয়াব লাগে, কাৰণ বহুত কিবাকিবি মাংস নোখোৱা, কিবা ভাত নোখোৱা, তেনেকুৱা কিবাকিবি নিয়ম কৰি অহা হয় ন, যেনেকৈ আহিবলৈও বেয়া লাগে। তো আজি কিবা এটা মিলিলে আহিছোঁ আৰু ইয়াৰ পৰাই লৈ লওঁ ন। লৈছোঁ কেনেকৈ 5খন দিয়কচোন তাকে। তেলৰ দিম নে? তেলৰ ঘিউ লাগে, ঘিউকে দিয়ক। ঘিউ আছে নাই? গৰু ঘিউ নালাগে, ঘিউ দিলেই হ'ল আৰু চাগে 5খনকে লৈ লৈছোঁ। এখনে ল'ম নি? ডাঙৰ চাকি এখনকে দিয়ক নহ'লে। এনেকুৱা দিম? অঁ, ডাঙৰ চাকি এখন দিয়ক আৰু সৰু 2খন দি দিয়ক। দামটো বেছি হ'বগৈ নহয়, এনেকুৱা অকণ বেছি। অঁ হ'ব সেনেকুৱা। এতিয়া আমি শিৱদৌলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লৈছোঁ। দেখিছেনো ইমান ধুনীয়া। আগতকৈ অকণমান মেইনটেনেঞ্চ চলি আছে, মানে আগতকৈ অকণমান বেলেগ কৰিলে বুলি শুনিছোঁ। মই বহুত দিন অহা নাই, মানে মোৰ এবছৰমানেই হ'ল নেকি নাহা, কাৰণ মানে মই সময় মিলাব নোৱাৰোঁ আহিবৰ কাৰণে। ইয়াতে প্ৰসাদো দিছে ওচৰতে, আমি খালি প্ৰসাদটো ল'বলৈ আমাৰ সময় নহ'লে। আৰু আগতে চাকি জ্বলোৱা জেগাখিনি বেলেগ আছিলে, কিন্তু এতিয়া অকণমান বেলেগ হ'ল। আগতে অকণমান আগলৈ আছিলে, এতিয়া অকণমান ইয়াত দিছে, মানে অলপ বেলেগ কৰি দিছেতো, তো সেইটো কাৰণে দলৰ ভিতৰৰখিনিও বহুত চেঞ্জ কৰিলে। আৰু ভিতৰলৈতো এতিয়া কেমেৰা নিবলৈও নিদিয়ে বোলে আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকেতো নিউজত দেখিছিলে চাগে কি চেঞ্জ কৰিছে, আৰু চাকি জ্বলোৱা স্থানখিনিওতো বেলেগ কৰিলে দেখিছে। তো মই এতিয়া চাকি বন্তিখিনি জ্বলাই লওঁ বুলি ভাবিছোঁ। তো আপোনালোকে চাই থাকক মোৰ লগত আগলৈ কি দেখাই থাকোঁ মই। আজি যিহেতু সোমবাৰ, সেইকাৰণে মানুহৰ ভিৰটো বেছি, কিন্তু মই যেতিয়া আপোনালোকক ভিডিঅ'টো দেখাম সেইদিনা চাগে সোমবাৰ নহ'ব, কাৰণ মানে এডিটিং কৰোঁতে আৰু মোৰ অলপ কিবাকিবি কাম থাকে যে, সেইকাৰণে এডিটিং কৰোঁতে মোৰ অকণমান সময় লাগি যায়। আইচেঙে আজি বিৰাটেই ভাল পাইছে, ইমান মানুহ দেখিছে। আৰু এনেকৈ আজি দললৈ তাই প্ৰথম আহিছে নেকি, কাৰণ আগতে আহিছোঁ যদিও মই তাইক অনা নাই, তাই সৰুও হৈ আছিলে ন, এতিয়া তাই মানে আহিব পাৰিছে ধুনীয়াকৈ, তাই বহুত ভাল পাইছে। খুলি দিয়া জোতাটো খুলি ধুন জোতা খোলা। এই দিয়া একো নহয়, এই দিয়া ব'লা ব'লা। ব'লা
বজোৱা আকৌ বজোৱা আকৌ বজোৱা আকৌ শিৱদৌললৈ আহিলোঁ মানে একো হেৰি নাছিলে প্লেনিং নাছিলে ৰাতিপুৱা পটককৈ প্লেনিং কৰিলোঁ বিচনাতে যে আজি যাওঁ নেকি আৰু ডিউটি নাছিলে মই মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ তাৰপৰা এই ব'লা বোলে তাৰপৰা পটাপট শুই উঠি একদম পটাপট কামখিনি কৰি 1.5 ঘণ্টাৰ ভিতৰত একদম ৰেডি হৈ ওলাই আহিছোঁ আকৌ এইফালে যাবলৈ আছে বোলে জল্দিকৈ আহিছোঁ একদম ভাগৰ লাগিছে গৰম উঠি গৈছেগৈ দেই আকৌ এপইণ্টমেণ্ট আছে এইফালে 9টা বজাত কি 9টা নহয় 9:30 বজাত এফালে যাবই আমি পটাপট 9টা বজাত পালোহি আৰু ইয়াৰ 9:30 বজাত বোলে এফালে যায় চুলিখিনিৰ পৰা উপায় নাইকিয়া হৈছে আৰু এইডাল যিমান বান্ধিলেও সেনেকৈ টিকনি এডাল ওলাবলৈ ধৰিছে আৰু গৰম লাগছে কালিৰ পৰা ৰ'দ দিবলৈ ধৰিছেতো অকণমান মানে গৰমটো পৰিলে একেদিনা ৰ'দতে গৰমটো পৰি গৈছে নহয় বাৰু ইমান ভিৰত থকাৰ কাৰণেও চাগে গৰম লাগিব পাৰে দেই মন্দিৰৰ ভিতৰখিনি বহুত বেলেগ চেঞ্জ কৰি দিলে আৰু এতিয়া তাৰমানে কি হ'ল ভিতৰলৈ কেমেৰা নিবও নোৱাৰি প্ৰৱেশ নিষেধ কেমেৰা আৰু কিবাকিবি চেঞ্জ কৰিলে আপোনালোকে আহিলে দেখিবই ন মানুহ আহিয়ে থাকে মইনো কি ক'ম আৰু ইমান প্ৰসিদ্ধ শিৱদৌলটোলৈতো মানুহ চবে আহে চিনি পাই খালি অকণমান চেঞ্জ কৰিলে আৰু কিবাকিবি মেৰামতি কৰি আছে সেইখন তোমাৰ গাড়ীখন থাৰখন তোমাৰ কাহানিবা দেখিম এই আপোনালোকে চাগে দেখিছে আহিছেই বহুতে কাহানিবা মই দেখাম বাৰু ভালকৈ আজি মানে মোৰ ওচৰত একদমেই সময় নাই মইতো সেইটো কাৰণে মানে আধা ঘণ্টাৰ ভিতৰত মন্দিৰো সোমাবলগীয়া হৈছে 1.5 ঘণ্টাৰ ভিতৰত কাম বন কৰি ৰেডি হৈ আহিবলগীয়া হৈছে হয় নাই তো বেলেগ এদিনা মই যদি ভালকৈ আহোঁ ন সময় উলিয়াই আপোনালোকক মই নিশ্চয় গোটেইখিনি দেখাম বাৰু এতিয়া মানে অকণমানেই দেখালোঁ মই আহি কি কৰিলোঁ আৰু তেন্তে ভিডিঅ'টো আগলৈ চাই থাকক কি হওক আৰু আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আহি মানে মোৰ বহুত বেছি ভাল লাগিলে আৰু মনটো শান্তি হৈ গ'ল বহুত দিনৰ পৰা কিবা মনটো এনেই ভাল লগা নাছিলে মন্দিৰলৈ অহাৰ লগে লগে মনটো একদম মজা হৈ গ'ল উঠিলোঁ আকৌ আমাৰ দেহাই পাৰ চৰাই কিবা খাব দিছে এই পাৰটো মৰিলে খোৱা এই পাৰ ইয়াতহে আছেহি ইয়াৰ পাৰবোৰ এনাফ খানা ইয়াত ইমান নিদিলেও হয় নথকাবিলাকতহে দিব পাৰিছে নাই এনাফ খানা পৰি আছে খাওঁতা নাই খাওঁতা সেই নাইকিয়া হৈ গৈছে পাৰ খোৱা তাইকো এটা দি দিয়া খাবলৈ তাইক খোৱা বস্তু বুলি ভবা নাই গম পোৱা নাই হয় নাই তাই খালে হয় আমি ইয়াতে দলত বেছি দেৰি থাকিব নোৱাৰিলোঁ কাৰণ মানে এওঁৰ কিবা কাম এটা আছে বোলে তো সেইটো কৰিবলৈ যাব লাগে তো সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ আপোনালোকক ভাবিলোঁ বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ শিৱসাগৰ পুখুৰীটোৰ লগতে শিৱদৌলটো বাহিৰৰ পৰা কেনেকুৱা দেখি ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক গাড়ীৰ ভিউটো দেখাই দিছোঁ মানে ইয়ালৈ আহিলে সঁচাকৈ বহুত বেছি ভাল লাগে পৰিৱেশটো আমি দৌলত নোসোমাওঁ যদিও মানে এপাক সদায় এইফালেদি ঘূৰোৱে কাৰণ মানে এইফালে ঘূৰিলেও কিমান ভাল লাগে নহয় ইমান পৰিৱেশটোৱে বিৰাটেই ধুনীয়া হয়
যিসকলে আঁকিছে তেওঁলোকেতো সদায় গম পায়েই ইয়াৰ পৰিৱেশটো কি ধুনীয়া বতাহ মাৰি থাকে। পুখুৰীয়ে চাবানে, দলেই চাবানে, কিমান ধুনীয়া নহয়, মই কি ক'ম আপোনালোকক। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ তেন্তে। সেয়া চাওক, ইমান ধুনীয়া লাগিছে বাহিৰৰ পৰা। এনেকৈ লং ড্ৰাইভত দূৰলৈ যাবলৈ বহুত ভাল লাগে বাহিৰৰ পৰিৱেশবিলাক চাই নহয়নে? মোৰ চিট লৈ ল'লে শুলে দেখোন এজনী গাটো ভাল নহয় টোপন্ধা গাড়ীত চাগে তাই টোপন্ধা হ'ল পায় গাড়ীত ডাবল চিট মই মোটা হৈ গৈছোঁ মোটা যাব লাগিব যে ঘামি জামি অৱস্থা নাইকিয়া হৈছোঁ। এওঁ মানে কিবা এটা আনিবলৈ বুলি গৈছে, গাড়ীখন ৰখাইছে। এই শুলে চাওক, আজিকালি মানে তাই গাড়ীত উঠিলে শুবলৈছে, দুদিনমানৰ পৰা হৈছে। গাড়ীখনত উঠাৰ লগে লগে শুই যায় দেই। সেইদিনা যে আমি ওলাই গৈছিলোঁ তেতিয়াও গাড়ীত উঠাৰ লগে লগে হৈছে। তাৰপিছত গাড়ীখন ৰখাই দিলে উঠে, আকৌ ঘূৰি আহোঁতেও গাড়ীখনত উঠাৰ লগে লগে হৈছে। আৰু ঘৰ পোৱাৰ পাছত ঠিক আছে, এতিয়া বাৰু উঠা নাই গাড়ীখন ৰখোৱাৰ পাছতো, কিন্তু মানে ঘৰ পালেগে চাগে উঠিব। বেছি দিন নাই আৰু পামগৈ এতিয়া ঘৰ। তাৰপিছত ইমান গৰম নহয় আজি, তথাপি বহুত দিনৰ পৰা আহিবলৈ হেৰি আছিলে, যেতিয়া আহিলোঁ আৰু মোৰ যে কিবা লাগিছে আৰু গালখন শকত হৈ গৈছোঁ পাই। ডাইটিং কৰিব লাগিব, ডাইটিং নহ'লেও য়োগা কৰিব লাগিব। মই আগতে য়োগা কৰিছিলোঁ নহয়, বিয়াৰ আগতে কৰিছিলোঁ। তাৰপিছত বিয়াৰ পাছতো আহি 2-3 মাহমানৰ পাছত কৰিছিলোঁ, অলপ দিন কৰিলোঁ। তাৰপিছত তেনেকৈ নিমিলে তাৰপৰা আকৌ কৰা হোৱাই নাই। এই জন্ম হ'ল, তাৰপিছত কৰা হোৱাই নাই। এতিয়া আকৌ চাগে ষ্টাৰ্ট দিব লাগিব, মানে অকণমান শকত হ'বলৈ ধৰিছোঁ, হয় নাই বাৰু কথাটো। ডাবল চিনটো বাৰু মোৰ আগৰ পৰাই আছে, জন্মগত ডাবল চিন, কিন্তু তথাপিও মানে অকণমান ক্ষীণাই দিব লাগিব আৰু। বৰ দিগদাৰ, সেইদিনা ভিডিঅ' কৰোঁতেও ওলাই গৈছে। ঘৰ আহি পাই মুখ হাতকেইটা ধুই মাক চব্জি কেইটামান কাটি দিলোঁ, মানে তেতিয়া সোনকালে বনাবলৈ সুবিধা হ'ব। মই গা ধুব লাগিব কাৰণে ভাবিলোঁ কামকেইটা একেবাৰে কৰি দিওঁ, কৰি একেবাৰে গা ধুই মানে তেতিয়া মানে ঘামিম ন কাম কৰোঁতেতো ঘামাৰ পাছত গাটো ধুলে বেছি ভাল লাগিব। তো মুখ হাতকেইটা ধুইয়ে চব্জিখিনি কাটি দিলোঁ, আৰু কিবাকিবি দৰকাৰী কিবাকিবি কৰিবলগীয়া আছে সেইখিনি ভাবিলোঁ কৰি লওঁ। চ' মানে মই কৰি ল'ব লৈছোঁ আৰু তেনেকেই। এতিয়া মই ৰ'দৰ পৰা অনা কাপোৰকেইটা ধুনীয়াকৈ জাপি লওঁ বুলি ভাবিছোঁ, নহ'লে কাপোৰখিনি খেলি মেলি হৈ থাকিলে বৰ দিগদাৰ হৈ যায়। এবাৰতে মানে জাপি নল'লে তেতিয়া গোট খাই গ'লে বহুত বেছি গোট খাই যায়। তো ভাবিলোঁ এতিয়া মই কাপোৰ কানিখিনিও জাপি লওঁ, এনেও গৰম উঠিব। কাপোৰ কানিখিনি জাপোতেও বৰ গৰম উঠে নহয়, ফেনটো চলাব নোৱাৰি কাপোৰ জাপাৰ সময়ত, কাপোৰ কিবাই হৈ যায়। তো সেইটো কাৰণে ভাবিলোঁ একেবাৰতে মই মোৰ এই কামখিনি কৰি লওঁ, তাৰ পাছতহে আজৰি হ'ম আৰু একেবাৰে। তেতিয়া আৰামত ধুনীয়াকৈ গা পা ধুই ভাত পানী খাবলৈ বেছি ভাল লাগিব। তো সেইকাৰণে মই ধুনীয়াকৈ কাপোৰখিনি জাপি লৈছোঁ। বৰ খেলি মেলি হৈ থাকিলে বৰ দিগদাৰ হৈ যায়। আৰু মোৰ কেতিয়াবাতো ক'বলৈ গ'লে এদিন কাপোৰ জাপাও নহয়, কেতিয়াবা থাকি যায়, ৰ'দৰ পৰা আনোতে থাকিলে তেনেকৈ থাকি যায় আৰু। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে মানে নিজৰ ল'ৰা ছোৱালী থাকিলে সময়বোৰ মিলাবলৈ বৰ দিগদাৰ হয়, নহয়নে? তাহাঁতক টাইম দিবলগীয়া হয় আৰু নিজৰ কামখিনিও কৰিবলগীয়া হয়। অকণমান খেলি মেলি এটা হয়, সময়ৰ কামবোৰ মানে চিজিলকৈ হৈ নুঠে, কাৰণ অকণমান জাপিলা নহয় তাৰ পাছতে গোটেইবোৰ আহি খেলি মেলি কৰিয়েই দিয়েহি। তো এতিয়া মই কাপোৰখিনি ভালকৈ জেগাই ৰাখি দিছোঁ, নহ'লে আকৌ সেইখিনিও আকৌ বিচাৰি ফুৰিবলগীয়া হয়। যিবিলাক কাপোৰ গডৰেজত ভৰাই থ'বলগীয়া হৈছে মই সেইখিনি ধুনীয়াকৈ ভৰাই থৈছোঁ, আৰু কিছুমান যেনেকৈ যি কৰিবলগীয়া হৈছে আৰু মই সেইখিনি ধুনীয়াকৈ কৰি লৈছোঁ। কেতিয়াবা মই ওলাই যোৱা কাপোৰখিনি ৰ'দত দি দিয়াৰ পাছত সেইখিনি আকৌ ভৰাবলৈ থাকিয়ে যায় নহয়। তো সেই এটা দুটা কাপোৰ মোৰ ওলাই আছিলে, তো সেইখিনি মই আজিয়ে ভৰাইহে লৈছোঁ আৰু। কেতিয়াবা ধুবলৈও দিয়া হয় যে, ধুবলৈ দিলেও কেতিয়াবা তেনেকৈ থাকি যায়। মই এতিয়া গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ মূৰটো শুকুৱাই লৈছোঁ। মায়ে এতিয়া এইফালে আম কাটি আছে, মানে ভাত খাই উঠি খাম আৰু, কাৰণ ভাত খাই উঠাৰ অলপ সময়ৰ পাছত কিবা এটা খাবলৈ মন যায় যে, তো সেইটো কাৰণে মায়ে ধুনীয়াকৈ আমকেইটা কাটি আছে আৰু সেইকেইটা খোৱা হ'ব আৰু।
আজি আমাৰ এতিয়া দুপৰীয়া ভাত আঞ্জাৰ লগত আছে নেমু, তিয়ঁহ এইকেইটা আগতে দেখাই লৈছোঁ। তাৰপিছত ঢেকীয়া, মাছ, কুন্দুলি, পটল, ভোট জলকীয়া আৰু এতিয়া খোৱাহে কথা। লগতে দাইলো আছে। দাইলটো বহুত টেষ্টি হৈছে। তো খোৱা বোৱা শেষ হৈ কাম বন কৰি এটাই লৈ মই এতিয়া আইচক্ৰীম খাবৰ কাৰণে লৈছোঁ। এনেকুৱা গৰম পৰিছে ন, মানে আমকেইটা ইমানেই টেঙা হ'ল নহয়, এইটো আম খাব মই নোৱাৰিলোঁ আৰু আম খাবলৈ মন নগ'ল। তো ভাবিলোঁ আইচক্ৰীমকে খাওঁ। এনেও ঠাণ্ডা বতৰ আইচক্ৰীমটো আইচিং নহা অৱস্থাত মানে আইচক্ৰীমটো খাই লৈছোঁ, কাৰণ তাই আহিলে কি হয়, তাই খাবলৈ বিচাৰে আৰু তাইক দিব নোৱাৰি ন, কফ হ'ব লাগিলে আকৌ পাছত আমাৰে 12 বাজি যাব। আমাৰ বুলি নহয়, তাইৰতো বহুতেই দিগদাৰ হ'ব, তো আমাৰো লগতে তাইৰ লগতে লোকচান হৈ যাব। আনোতে গৰমত আইচক্ৰীমকেইটা অৱস্থা নাইকিয়া হৈলে আৰু চেপলেছ আইচক্ৰীম হৈ গ'ল। তথাপিও খাবলৈ কিন্তু বহুত টেষ্টি হয়, কুলফি হয়। কুলফি ফ্লেভাৰটো খাবলৈ বৰ বিৰাটেই ধুনীয়া লাগে। আপোনালোকে খাইছেনে বাৰু কুলফি ফ্লেভাৰটো? ইভিনিং আমি অকণমান ওলাই আহিলোঁ, ভণ্টি, মই, মিষ্টাৰ আৰু আইচেংফা। মানে ভাবিলোঁ কিবা এটা সৰু সুৰাকৈ কিবা এটা খাই লওঁ, কাৰণ মানে ৰাতিপুৱা আহিলোঁ যে, আহি কিন্তু মানে একো ভালকৈ কৰিব নাপালোঁ নহয়, আহি লগালগ গুচি যাবলগীয়া হ'ল। ভাবিলোঁ ইভিনিং ছুটি আছে, ইভিনিং কিবা এটা গৈ খাই লওঁগৈ। তাৰপিছত আইচেঙে ইয়াতে সখী এজনী লগ পালে, এইজনী আইচেঙতকৈ ডাঙৰ বায়েক, আৰু তথাপিও মানে তাই বিৰাটেই ভাল পাইছে আৰু তাইৰ লগত থাকিবলৈ, তাইৰ লগত কথা পাতি আছে, ফূৰ্তি কৰি আছে। এই মানে মুঠতে আইচক্ৰীম মুঠতে ওলাই আহিব লাগে আৰু সেইটোৱে, তাইক ওলাই আহিবলৈ পালে তাইক একো নালাগে। তো আমি লৈছোঁ ম'ম' আৰু ক'ল্ড ড্ৰিংকছ আৰু লগতে লৈছোঁ চিকেন ফ্ৰাইড ৰাইচ। চিকেন ফ্ৰাইড ৰাইচটো অহা নাই, এতিয়া আহিব আৰু চিকেন গাৰ্লিক ফ্ৰাইড ৰাইচ একচুৱেলি। ৰাতি ভাত সাজৰ কাৰণে এতিয়া মই খানা ৰেডি কৰিবলৈ লৈছোঁ। এতিয়া বনাইছোঁ অমলেট। অমলেট মানে বনাবলৈ লৈছোঁ। অমলেটটো ভাতৰ লগত খাবলৈ বহুত টেষ্টি লাগে, তাৰ আগত খায়ো ভাল লাগে। তো অমলেট বনাম। তাৰপাছত ভাবিছোঁ কি চাওঁ আহক মই আপোনালোকক কি বনাওঁ। আজি বস্তু এটা পিটিকা বনোৱা, এটা মানে আলু পিটিকা বনোৱা। আলুটো মানে বইল নকৰাকৈ অকণমান টাৱা এখনত পুৰি কেনেকৈ আলু পিটিকা বনাই, আজি আপোনালোকক সেই প্ৰচেছটো দেখাম মই। এতিয়া খালি মই অমলেটটো বনাই লৈছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এনেকৈ যদি আলুটো কাটি লয় নহয়, গোল গোলকৈ, সৰু সৰুকৈ, চকল চকলকৈ, তাৰপিছত পিঁয়াজবিলাকো গোল গোলকৈ, তাৰপিছত টাৱা এখনত দি পেলাই পুৰি ল'লে খাবলৈ বহুত টেষ্টি লাগে। মই দেখাওঁ আহক আপোনালোকক। এইখিনি দেখিছেনে? এইখিনি একদম নিমখ, জলকীয়া আৰু মিঠাতেল অকণ দি পিটিকি দিলে একদম বহুত টেষ্টি হৈ যাব। তামাম হৈ গ'ল আৰু ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, কাৰণ বহুত বেছি দীঘল হৈ যাব। তো সেইটো কাৰণে ভাত খোৱা মেলা এইবিলাক দেখাব নোৱাৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যিসকল লোক চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।